বাক্সাৰ হাউতৰ ভিতৰত কংগ্ৰেছৰ বৃহৎ ধৰ্ণা কাৰ্যসূচী বিজেপি চৰকাৰৰ জল জীৱন মিছন আঁচনিৰ বিফলতা আৰু দুৰ্নীতিৰ বিৰুদ্ধে এই কাৰ্যসূচী এই আঁচনিৰ নামত কোটি কোটি টকা ব্যয় হ'ল কিন্তু গ্ৰামাঞ্চলৰ জনসাধাৰণ এতিয়াও খোৱা পানীৰ পৰা বঞ্চিত হ'ব লগা হৈছে জল মিছন পানীবিলাক আমি কোনো বিশুদ্ধ পানী পোৱা নাই যদিও অফিচ বান্ধিছে বগৰীতাৰেও বান্ধিছে কত য'ত য'ত বান্ধিছে সেইবিলাকৰ এতিয়ালৈকে কোনো ক্লিয়াৰ হোৱা নাই বন্ধ হৈ গৈছে ঠিকাদাৰবিলাক কি কৰিছে কি কৰা নাই আমি নাজানো এইবিলাক খাইছে লৈছে ঠিকাদাৰবিলাক মিনিষ্টাৰৰ লগত আলোচনা কৰি বা MLA মিনিষ্টাৰৰ লগত আলোচনা কৰি তেওঁলোকৰ গোটেই টকা পইচাৰ লুটপুট কৰি আছে এতিয়াও বহু অঞ্চলত পানী যোগান ধৰা পাইপ গৈ পোৱাই নাই কিছু অঞ্চলৰ পাইপ সংযোগ দিয়া হ'ল যদিও সেই পাইপেৰে আজিলৈকে পানী নাহিল জল জীৱন মিছনৰ আঁচনিৰ নামত বিজেপিয়ে কেৱল লুণ্ঠন চলাই থকাৰ অভিযোগ কংগ্ৰেছৰ এই আঁচনিৰ দায়িত্ব থকা বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈও উঠিছে তীব্ৰ প্ৰশ্ন বিৰোধীৰ অভিযোগ এই আঁচনিৰ ওপৰত কোনো জবাবদিহিতা নাই নাই কোনো স্পষ্ট ব্যাখ্যা নাই কোনো সময়সীমা জনতাৰ টকাৰে চলা আঁচনি যদি জনতাৰ উপকাৰতেই নালাগে তেন্তে এইটো উন্নয়ন নে এক বৃহৎ কেলেংকাৰী উন্নয়নৰ মুখা পিন্ধি জনতাৰ টকা অপব্যৱহাৰ কৰাৰ অভিযোগ বাক্সা জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বুদ্ধদেৱ ফাদাংকাৰীৰ এই সকলো অভিযোগৰ প্ৰতিবাদ স্বৰূপে হাউতৰ ভিতৰত কংগ্ৰেছৰ কৰ্মী সমৰ্থকসকলে ধৰ্ণাত বহি আঁচনিৰ পূৰ্ণ তদন্ত দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা আৰু অবিলম্বে খোৱা পানী যোগান নিশ্চিত কৰাৰ দাবী জনায় ব্যুৰ ৰিপৰ্ট পাব্লিক টক্স 24 নৰ্থ ইষ্ট মই আপুনি যিটো স্থানৰ পৰা আমি এইমাত্ৰ কাৰ্যসূচী লৈ আহিছোঁ এইটো স্থানৰ তাতে তেওঁলোকৰ সেইটো পাইপ তেওঁলোকৰ নাটিলে গৈ যায় মাত্ৰ তেওঁলোকৰ কি হ'ল যিবিলাক ঠিকাদাৰৰ লগত গোপন বুজাবুজি কৰি ঠিকাদাৰবিলাকৰ লগত গোপন বুজাবুজি কৰি এই যিবিলাক মন্ত্ৰী বিধায়ক জড়িত হৈ আছে ডিপাৰ্টমেণ্টৰ হেড জড়িত হৈ আছে PhD ডিপাৰ্টমেণ্টৰ গতিকে আৰু এই যিবিলাক ঠিকাদাৰ তেওঁলোকৰ মানে গোপন বুজাবুজিৰে তেওঁলোকে টকা পইচা সেইবিলাক মাত্ৰ ভাগ বতৰণ কৰাৰহে সেইটো এটা প্ৰজেক্ট আছিলে গতিকে মই সেইখিনি কথা ক'ব বিচাৰিছোঁ গতিকে সেইকাৰণে ঘৰে ঘৰে সেইবিলাক পাইপৰ নাটনি হৈ গৈছে আৰু ঘৰে ঘৰে সেইবিলাক পানীও গৈ নাপায় আৰু এতিয়াতো কমপ্লিটলি অসমৰ বিভিন্ন স্থানৰ যিটো জল জীৱন মিছন কেন্দ্ৰৰ পৰা কোনো জেগাতে তাৰমানে এতিয়া পানী যোগান বন্ধ হৈ গৈছে সেইটো নিশ্চয়কৈ কাৰণ বিজেপি গভৰ্ণমেণ্টতো সেইটো পলিচিয়ে তেওঁলোকে স্কিম লয় মানুহবিলাকক ভুৱা প্ৰতিশ্ৰুতি দি মানুহক এটা চকুত ধূলি মাৰি দি তেওঁলোকৰ টকা পইচা আদায় কৰাটোৱে তেওঁলোকৰ উদ্দেশ্য তেওঁলোকৰ ৰাইজৰ মংগলৰ কাৰণে ৰাইজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকৰ কোনো উদ্দেশ্য নাই মাত্ৰ তেওঁলোকৰ নিজস্বভাৱে কাৰোবাৰ ঘৈণীয়েকৰ নামত মাটি কিনা টকা কেনেকৈ আদায় কৰিব পাৰি কাৰোবাৰ বোলো কোম্পানীৰ মালিক কৰাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক দিয়াৰ কাৰণে টকা কেনেকৈ তেওঁলোকে সঞ্চয় কৰিব পাৰি সেইবিলাক ক্ষেত্ৰৰ কাৰণেহে এইবিলাক মিছা এইবিলাক প্ৰজেক্ট বনাই সেইবিলাক তেওঁলোকে টকা পইচা আদায় কৰাৰ এটা ৰাস্তা কৰিলে গতিকে সেইটো নিশ্চয়কৈ এটা মানুহক প্ৰবঞ্চিত কৰা এটা প্ৰজেক্ট বুলি মই ক'ব বিচাৰোঁ প্ৰতিটো জিলাৰ প্ৰতিটো ব্লকে ব্লকে আমাৰ যিটো জল মিছন আঁচনিৰ যোগেদি আমাৰ বিজেপি গভৰ্ণমেণ্টে যিটো দুৰ্নীতি ব্যৱস্থা কৰি আছে তাৰ প্ৰতিবাদত প্ৰতিটো ব্লকত আমাৰ ধৰ্ণা কাৰ্যসূচী ল'বলৈ দিছে আজি আমাৰ শালবাৰী ব্লক কংগ্ৰেছ কমিটি বাক্সা জিলা কংগ্ৰেছ কমিটিৰ অধীনত আমাৰ হাউদৰ ভিতৰস্থ এই জল মিছন আঁচনিৰ এই সন্মুখত আমি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ গতিকে এই প্ৰতিবাদী কাৰ্যসূচী এনেকুৱা মানে বিজেপি গভৰ্ণমেণ্টে তেওঁলোকে ঠিকাদাৰবিলাকৰ লগত ভিতৰেভাৱে তেওঁলোকে এই আমাৰ PhD ডিপাৰ্টমেণ্টৰ মানুহবিলাকৰ লগত যিটো গোপন বুজাবুজিৰে কোটি টকা তেওঁলোকে ঠিকাৰ নামত হৰলুকি কৰি আমাৰ যিটো দুৰ্বল আমাৰ এই প্ৰযুক্তিৰে এইবিলাক জল মিছন আঁচনিৰ সেইবিলাক বনাইছে আৰু যিটো এই মিছনৰ যোগেদি মানুহবিলাকক ঘৰে ঘৰে এই পানী যোগান আঁচনিৰ নামত যিটো ভুৱা কাৰ্যসূচী লৈ তেওঁলোকে কোটি টকা তেওঁলোকে সৰকালে তাৰ প্ৰতিবাদত আমি আজি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ আমি দেখা পাইছোঁ আমাৰ এই সন্মুখত যিটো মানে জল মিছন আঁচনিৰ সেই
এই কেন্দ্ৰটো আছে তাৰ পৰা আমি ভাবি আছিলোঁ মানে প্ৰতিটো গাঁৱত আমি শুদ্ধ পানী খাব পাম, বিশুদ্ধ পানী খাব পাম। কিন্তু এতিয়া দেখা পালোঁ যে প্ৰতিটো জল জীৱন মিছনৰ এই কেন্দ্ৰৰ পৰা কোনো পানীৰ যোগান নাই, কমপ্লিটলি বন্ধ হৈ গৈছে। মাত্ৰ তেওঁলোকে গোপন বুজাবুজি কৰি কেনেকৈ টকা মানে চৰকাৰৰ পৰা সেই টকাবিলাক হৰলুকি কৰিব পাৰে তাৰে সেই মানে দুৰ্বল প্ৰযুক্তিৰ দ্বাৰা তেওঁলোকে বনাই সেই মাত্ৰ টকা অৰ্থ এইবিলাক সৰকাৰ কাৰণে সেইবিলাক তেওঁলোকে ব্যৱস্থা কৰিছে। তাৰ বিনিময়ত কিছুমান ঠিকাদাৰ আৰু কিছুমান তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ আৰু মানে বিজেপি গভমেণ্টৰ তেওঁলোকৰ যিটো মানে মন্ত্ৰী বা MLA বিধায়ক তেওঁলোকৰহে লাভৱান হৈছে, কিন্তু ৰাইজৰ কোনো লাভৱান হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ যিটো বিজেপি গভমেণ্টৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাৰে আমাৰ ভাৰতবৰ্ষ তথা আমাৰ অসম তথা আমাৰ BTCৰ গোটেই ৰাইজকে তেওঁলোকে জুৰুলা কৰিছে। মাত্ৰ তেওঁলোকৰ কথাটো হ'ল অৰ্থনৈতিকভাৱে তেওঁলোকে নিজকে তাৰমানে বিভিন্ন চাইডেদি টনকিয়াল কৰিব বিচাৰে আৰু গোটেই ৰাইজকে তেওঁলোকে অৰ্থনৈতিকভাৱে জুৰুলা কৰি বিভিন্ন আঁচনিৰ যোগেদি তেওঁলোকে মিছা যিটো প্ৰবঞ্চনা কৰি আছে তাৰ প্ৰতিবাদত আমি আজি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সৰ্বসাধাৰণ ৰাইজ গোটেই বুজি পাইছে এইবাৰ 2026 চনত নিশ্চয়কৈ যিহেতু সকলো ৰাইজে বুজি পাইছে, গতিকে 2026 চনত এইবাৰ বিজেপি গভমেণ্টক ওফৰাই উৎখাত কৰি এইবাৰ কংগ্ৰেছ প্ৰতিষ্ঠিত কৰিব। প্ৰতিক্ৰিয়া ৰাইজবিলাকে চব গম পাইছে। এইবাৰ তেওঁলোকে কমপ্লিটলি আমাৰ 2026 চনত এইবিলাক দুৰ্নীতি ৰোধ কৰাৰ স্বাৰ্থত তেওঁলোকে এই কংগ্ৰেছ দলক